কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ হোৱা কোকৰাঝাৰ বাণিজ্য মেলাত বাংলাদেশসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৬০খন বিপণীয়ে অংশগ্ৰহণ কৰে। বৃহস্পতিবাৰৰ পৰা কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত 10 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কোকৰাঝাৰ বাণিজ্য মেলা। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ, অসম চৰকাৰৰ সৌজন্যত আৰু অসম বাণিজ্য উন্নয়ন সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত আৰম্ভ হোৱা বাণিজ্য মেলাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিটিআৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে। আৰম্ভণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বাণিজ্যস্থলীত এক সভাৰো আয়োজন কৰা হয়। সভাত নিজৰ ভাষণত সন্থাৰ অধ্যক্ষ সুনীল ডেকাই কয় যে অসমৰ গাঁৱে ভূঞে ক্ষুদ্ৰ উদ্যোগীসকলক এখন বজাৰ দিয়াৰ বাবে এই বাণিজ্য মেলাৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে কোকৰাঝাৰ বাণিজ্য মেলাত বহিৰাষ্ট্ৰৰ বাংলাদেশ, ৰাজস্থান, জম্মু কাশ্মীৰ সহ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰৰ তথা অসমৰ মুঠ ৬০খন বিপণীয়ে অংশগ্ৰহণ কৰিছে। বাণিজ্য মেলাৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক বাণিজ্য সন্থাৰ মহাপ্ৰবন্ধক উমেশ কুমাৰ, উপ প্ৰবন্ধক চন্দন চহৰীয়া, সহকাৰী প্ৰবন্ধক নয়ন নাথ, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জ্যোতিৰিন্দ্ৰ ব্ৰহ্ম, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ৰাণী ব্ৰহ্মকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজি অসম বাণিজ্যিক উন্নয়ন সন্থাৰ পৰা যে কোকৰাঝাৰ ৰাস মেলা পথাৰত 10 দিনীয়া যিটো কাৰ্যসূচীলৈ ইয়াত প্ৰগ্ৰাম কৰিছে, ইয়াত মুখ্য অতিথি হিচাপে মোকে তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু এটি অপেন হৈ গ'ল। তাত অপেন কৰাৰ পাছত মই ষ্টল ইনস্পেকশ্যন কৰিলোঁ, চালোঁ। বাকী যিমান মানে ষ্টল আছে ষ্টলবিলাক ভাল, মানে তেওঁলোকে যেনেকুৱা ধৰণে মানে প্ৰকাশ কৰিব বিচাৰিছে ঠিক তেনেকুৱাই প্ৰকাশ পাইছে মই অনুভৱ কৰিছোঁ। আৰু আমাৰ কোকৰাঝাৰ অঞ্চলৰ ৰাইজক মই অনুৰোধ কৰিম যে ইয়াত যি বিভিন্ন জাগাৰ পৰা যিহেতু ইয়াত ষ্টল ইনষ্টল কৰা হৈছে, তেওঁলোকে বহু মানে আধুনিক যুগৰ আৰু পুৰণি নতুনতো তেনেকুৱা বহুত বস্তু ইয়াত কৰাইছে। সেইবোৰ বস্তু চাই লোৱাৰ বহুত প্ৰয়োজন আছে আৰু এইবোৰ মানে শিকি লোৱাৰো বহুত প্ৰয়োজন আছে। সেইটোৰ কাৰণে যে মানে বিটিআৰৰ এজন কাৰ্যবাহী সদস্য হিচাপে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। থেংক ইউ। বাণিজ্যই বসতি লক্ষ্মী, বাণিজ্য অবিহনে কোনেও লক্ষীক ল'ব নোৱাৰে। গতিকে আমি বিশ্বাস কৰোঁ যে যিসকল যুৱক যুৱতীয়ে তেওঁলোকে সৰু ক্ষুদ্ৰ উদ্যোগ গঠন কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে যি ধৰণে ব্যৱস্থা কৰিব খোজে, তেওঁলোকক এখন ভাল বজাৰ দিবৰ কাৰণে আমি অসম বাণিজ্য উন্নয়ন সংস্থাই যোৱা বছৰ 2023 চনৰ ছেপ্টেম্বৰৰ পৰা আজি এই 2024 চনৰ ফেব্ৰুৱাৰী মাহলৈ আমি একেৰাহে প্ৰায় 6খন বাণিজ্য মেলাৰ আয়োজন কৰিছিলোঁ। আৰু এইখন শেষ আমাৰ বাণিজ্য মেলা ডিব্ৰুগড়, তেজপুৰ, নলবাৰী, গুৱাহাটী, শিলচৰ আৰু কোকৰাঝাৰত আমি আয়োজন কৰিছোঁ। অসমৰ কেইবাশ থলুৱা উদ্যোগীয়ে আমাৰ এই বাণিজ্য মেলাত অংশগ্ৰহণ কৰি মোৰ বিশ্বাস যে কেইবা কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিছে। আৰু আমি ভৱিষ্যতৰ দিনত এনে বাণিজ্য মেলাৰ জৰিয়তে অসমৰ এই সৰু ক্ষুদ্ৰ উদ্যোগীসকলে যাতে আৰু ভাল এখন বজাৰ পায়, তেওঁলোকে যাতে আন্তঃৰাষ্ট্ৰীয় মানৰ উৎপাদিত মানে বস্তু সামগ্ৰী উৎপাদন কৰিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি অসম বাণিজ্য সংস্থাই অহৰহ প্ৰচেষ্টা চলাইছোঁ। অহা বছৰ আমি অসমৰ বাহিৰত ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো এই উদ্যোগীসকলক লৈ যোৱাৰ এটা প্ৰয়াস কৰিছোঁ, যাতে তেওঁলোকে অসমৰ উৎপাদিত সামগ্ৰীসমূহ আমি বাহিৰলৈ নিব পাৰোঁ। আমি গৌৰৱ কৰিব পাৰোঁ যে অসমৰ উৎপাদিত কৃষি সামগ্ৰী যিসকল কৃষকে তেওঁলোকৰ কৃষি সামগ্ৰী উৎপাদন কৰিছে, যোৱা বিলিকা 4,000 কোটি টকাৰ সামগ্ৰী, কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। গতিকে আমি অসমৰ যিসকল ক্ষুদ্ৰ উদ্যোগী আছে, অসমত যিবিলাক উৎপাদিত সামগ্ৰী, সেইবিলাক সামগ্ৰীও যাতে আমি অসমৰ বাহিৰলৈ পঠিয়াব পাৰোঁ, তাৰে আমি ব্যৱস্থা কৰিম। আৰু অসম বাণিজ্য উন্নয়ন সংস্থাই এনেদৰে ধাৰাবাহিকভাৱে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰি আহিছোঁ। আজি কোকৰাঝাৰ বাণিজ্য মেলাত প্ৰায় 60টাৰো অধিক ব্যৱসায়ীয়ে তেওঁলোকে নিজৰ সামগ্ৰী, উৎপাদিত সামগ্ৰী ইয়াত বিক্ৰী আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। মই কোকৰাঝাৰবাসী ৰাইজক, বিটিআৰবাসী ৰাইজক আবেদন কৰিছোঁ তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ ইয়াত এই বজাৰখনৰ পৰা তেওঁলোকে কিনি লওক। ইয়াৰ লগে লগে আমি ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰো কিছু আমি ব্যৱসায়িক ইয়ালৈ মাতি আনিছোঁ, যাতে তেওঁলোকেও অনুভৱ কৰক যে অসমত এনেধৰণৰ বাণিজ্য মেলাত আমাৰ অসমৰ উৎপাদিত সামগ্ৰী আৰু তেওঁলোকৰ সামগ্ৰীৰ মাজত এটা সামঞ্জস্য ৰাখি আমি যাতে এখন বজাৰ সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে এনেধৰণে মাতি আনিছোঁ। ইয়াৰ লগতে বাংলাদেশৰ এগৰাকী মহিলাই তেওঁ
উৎপাদিত সামগ্ৰী তেওঁ ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে গতিকে আমি যদি ক'বলৈ খোজোঁ এইখন এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্য মেলা গতিকে সকলোকে মই আহ্বান কৰিছোঁ যাতে বাণিজ্য মেলাত অংশগ্ৰহণ কৰি যাতে এই সৰু সৰু ক্ষুদ্ৰ উদ্যোগীসকলক